নমস্কাৰ শ্ৰদ্ধেয় ৰাইজ পোনপ্ৰথমে বীৰ লাচিত সেনা অসম ডিব্ৰুগড় জিলা সমিতিৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে আগন্তুক পোহৰৰ উৎসৱ দীপাৱলীৰ আন্তৰিক শুভেচ্ছা আমি জ্ঞাপন কৰিছোঁ। আপোনালোকে ইতিমধ্যে জ্ঞাত যে জুবিনদাৰ মৃত্যুৰ 20টা দিন পাৰ হৈ গ'ল, কিন্তু তেখেতৰ ন্যায় অসমৰ ৰাইজে এতিয়াও পোৱা নাই আৰু অসমৰ প্ৰতিজন জনগণই এতিয়াও তেখেতৰ ন্যায় বিচাৰি আমি হাবাথুৰি খাই আছো। সেই গতিকে আগন্তুক দীপাৱলীত আমি বীৰ লাচিত সেনা অসমৰ পৰিয়ালৰ তৰফৰ পৰা অমৰ ৰাইজক আমি এটা অনুৰোধ জনাব বিচাৰিছো যে দীপাৱলীত আপোনালোকে চাকি বন্তি জ্বলক, মাটিৰ চাকি জ্বলক, আপোনালোকে অন্য যিকোনো ধৰণৰ যিবিলাক পূজাত কালী পূজা দিৱালীত ওলায় সেইবিলাক আপোনালোকে ব্যৱহাৰ কৰক, কলগছ হওক বা ফিফি হওক কিবা কিবি এইবিলাক বস্তু, কিন্তু আপোনালোকে কাইণ্ডলি আপোনালোকে ফটকা নুফুটাব। কিয়নো ফটকা নুফুটাবৰ কাৰণে আমি এই কাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ যে যেতিয়া নেকি আজিলৈকে জুবিন দাই আজিলৈকে ন্যায় পোৱাই নাই বা এই ন্যায়ৰ যি প্ৰক্ৰিয়া সেয়া কিমান দূৰ আগবাঢ়িছে আমি ইতিমধ্যে ভালদৰে আমি জনাই নাই। গতিকে এনে ক্ষণত যদি আমি ফটকা ফুটাই আতচবাদী ফুটাই যদি আমি হাই হুলস্থুলীয়া পৰিৱেশ এটা কৰোঁ, সেই কাৰণে আমি ভাবোঁ যে হয়তো নহয় জুবিনদাৰ আত্মাই শান্তি নাপাব বা যিহেতু এতিয়ালৈকে ন্যায় প্ৰক্ৰিয়া ন্যায় পোৱাই নাই, গতিকে আমি তেনেধৰণৰ ফূৰ্তি ফাৰ্তা কৰাৰ আমাৰ কোনো প্ৰয়োজন বোধ আছে বুলি আমি নাভাবোঁ। বাকী যিসকল মাংগলিক কাৰ্য আছে সেই মাংগলিক কাৰ্যসমূহ তেওঁলোকে বিনা দ্বিধাৰে কৰক, তাত আমাৰ কোনো ক'বলগীয়া নাই। আৰু লগতে মই ব্যৱসায়ী যিবিলাক সন্থা আছে, ব্যৱসায়ী যিবিলাক প্ৰতিষ্ঠান আছে যিসকলে এই দীপাৱলীৰ এই বস্তুবিলাক তেওঁলোকে বিক্ৰী কৰে, তেওঁলোকলৈও মই অনুৰোধ জনাইছোঁ যে বাকী সকলো বস্তু তেওঁলোকে বিক্ৰী কৰক, কিন্তু ফটকা বিক্ৰী নকৰিব। আৰু লগতে এইটো কৈছোঁ যে বহুত এনেকুৱা ব্যৱসায়ী আছে যিসকলে অনুৰোধটোকো তেওঁলোকে অনুৰোধ হিচাপে তেওঁলোকে গ্ৰহণ নকৰে। সেইকাৰণে এটা কথা কৈছোঁ, যিসকলে যদি আমাৰ এই অনুৰোধটোক যদি ভূক্ষেপ কৰি তেওঁলোকে যদি নিজৰ দম্ভালি দেখাবলৈ চেষ্টা কৰে, তাৰ কিন্তু পৰিণামবিলাক অলপ বেয়া হ'ব পাৰে। আৰু যদি তেনেস্থলত যদি কিবা অপ্ৰীতিকৰ ঘটনা ঘটি যায়, তাৰ কাৰণে কিন্তু বীৰ লাচিত সেনা অসম কিন্তু জগৰীয়া নহ'ব। ধন্যবাদ। জয় অসম, জয় জুবিন দা।